আসসালামু আলাইকুম মোৰ মা ভনীসকল, অসমীয়া ইছলামিক চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে। আল্লাহৰ ৰহমতত ময়ো ভালে আছোঁ। আজিৰ আমাৰ বিষয়টো হৈছে ৰমজান মাহৰ প্ৰস্তুতি কেনেদৰে কৰিব। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ মা ভনীসকল, ৰমজান মাহৰ প্ৰস্তুতি বুলি ক'লে আমাৰ বহু সংখ্যক মা ভনীসকলৰ মতে কাপোৰ কানি ধোৱা, ঘৰ পৰিষ্কাৰ কৰা, ৰমজান মাহৰ কাৰণে ৰেচন পাতি একত্ৰিত কৰি লোৱা আদি বুলি ভাবে। এইবোৰ ৰমজান মাহৰ প্ৰস্তুতি নহয় মোৰ মা ভনীসকল। এইবোৰ আপুনি ৰমজান অহাৰ খুচিত কৰিব পাৰে, কোনো কথা নাই। কিন্তু ৰমজান মাহৰ প্ৰস্তুতি বুলি ক'লে প্ৰথমেই হিংসা, অহংকাৰ, কাৰো প্ৰতি ঘৃণা ভাৱ নথকা এটা চাফা মনৰ দৰকাৰ। যিসকল লোকে ৰমজান মাহ আৰম্ভ হোৱাৰ আগতেই নিজৰ মনক পৰিষ্কাৰ কৰিব, কাৰো প্ৰতি প্ৰতিশোধৰ ভাৱ থাকিলে ক্ষমা কৰি দিব, তেওঁৰহে আল্লাহ তাআলাই মাগফিৰাত আৰু ক্ষমা ঘোষণা কৰিব। কাৰো প্ৰতি ঘৃণা, অহংকাৰ আৰু প্ৰতিশোধৰ ভাৱ লৈ যদি আপুনি বহুত ইবাদতো কৰে, তেনেহ'লে আল্লাহ তাআলাই সেই ইবাদত কবুল নকৰে। ৰমজানৰ কাৰণে আমাৰ দ্বিতীয় প্ৰস্তুতি হ'ল, যিসকল লোকে এমাহ ৰোজা ৰাখিম বুলি নিয়ত কৰিছে, তেওঁলোকে যেন শ্বাবান মাহটোতেই ২-৩টা ৰোজা ৰাখিবৰ কাৰণে চেষ্টা কৰে। আমাৰ নবী ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তেখেতেও সেয়াই কৰিছিল। জানো ৰমজান মাহটোত এমাহ ৰোজা ৰাখোঁতে কষ্ট নহয়, সেইবাবে শ্বাবান মাহটোতে তেখেতে বেছিকৈ ৰোজা ৰাখিছিল। কোনোৱে যদি এদিনতে বহুত দৌৰিম বুলি ভাবে, দৌৰিব পাৰিব জানো? তেওঁ অকণমানকৈ অভ্যাস কৰিব লাগিব। আপুনি যদি কোৰাণ শ্বৰীফ ১ ৰুকু পঢ়িছিল, তেতিয়াহ'লে ৰমজান মাহ আৰম্ভ হোৱাৰ আগতে আপুনি ২ ৰুকু পঢ়িবৰ কাৰণে চেষ্টা কৰিব। কাৰণ আপুনি যদি ১১ মাহে তিলাৱাত নকৰি কেৱল ৰমজান মাহটোতে কোৰাণ শ্বৰীফ খতম কৰিম বুলি ভাবে, তেন্তে আপুনি কেতিয়াও খতম কৰিব নোৱাৰিব। আমাৰ তৃতীয় প্ৰস্তুতি হ'ল নামাজ। যিসকল লোকে নামাজ নপঢ়ে, তেওঁলোকে ৰমজান মাহ আৰম্ভ হোৱাৰ আগতেই যেন নামাজ পঢ়িবৰ কাৰণে আৰম্ভ কৰে। কাৰণ যিসকল লোকে ৫ ওয়াক্ত নামাজ সময়ত আদায় কৰে, তেওঁলোকৰ কাৰণে তাৰাৱিৰ নামাজটো কোনো কষ্টকৰ নহয়। আৰু যিসকল লোকে ইশাৰ নামাজ নপঢ়ে, তেওঁলোকৰ কাৰণে খুব কষ্টকৰ হয়। কাৰণ তেওঁ ইশাৰ নামাজো পঢ়িবলগীয়া হয় আৰু লগতে তাৰাৱিৰ নামাজো পঢ়িবলগীয়া হয়। আপুনি ইশাৰ নামাজ আদায় নকৰাকৈ তাৰাৱি পঢ়িলে আপোনাৰ কোনো কামত নাহিব, আৰু আপুনি তাৰাৱি নপঢ়িলে আপোনাৰ ৰোজা আধৰুৱা হৈ থাকিব। সেইবাবে আপুনি ৰমজান মাহ আৰম্ভ নোহোৱাতেই নামাজখিনি সময়ত আদায় কৰিবৰ কাৰণে চেষ্টা কৰিব। আমাৰ চতুৰ্থ প্ৰস্তুতি হ'ল, যোৱা বছৰ ৰমজান মাহত আপুনি কি কাৰণত ভালদৰে ইবাদত কৰিব পৰা নাছিল, সেইবোৰ এখন কাগজত লিখি ৰাখিব। আপুনি যদি মোবাইলৰ কাৰণে ভালদৰে ইবাদত কৰিব পৰা নাছিল, তেন্তে মোবাইলৰ পৰা বিৰত থাকিব। আৰু যদি টিভিৰ কাৰণে আপুনি ভালদৰে ইবাদত কৰিব পৰা নাছিল, তেন্তে আপুনি টিভিৰ পৰা দূৰত থাকিব। আমাৰ বহু সংখ্যক লোকে ৰোজা ৰাখি গোটেই দিনটো শুয়ে কটায়, যিটো একেবাৰে নিষেধ কৰা হৈছে। আপুনি শুব পাৰে, কোনো কথা নাই, কিন্তু সময়ৰ ইবাদত সময়ত কৰি পেলাই আপুনি শুব পাৰে। সৌভাগ্য তেওঁলোকৰ যিসকলে এই ৰমজান মাহ পাব। আমাৰ পঞ্চম প্ৰস্তুতি হ'ল, এই ৰমজান মাহটো শেষ হোৱালৈকে আমি যেন হায়াত পাওঁ, তাৰ কাৰণে দোৱা কৰি থাকিব। কাৰণ আফচোচ সেই লোকৰ কাৰণে যিসকল লোকে ৰমজান মাহৰ আগদিনাখন মৃত্যুবৰণ কৰে, আৰু তেওঁলোকে ফৰিয়াদ কৰিব যে এবাৰ আৰু আমাক দুনিয়াত পঠাই দিয়ক, আমি বহুত ইবাদত কৰি আহিম, যিটো একেবাৰে অসম্ভৱ। তেওঁলোকতকৈ দুৰ্ভগীয়া এই পৃথিৱীত আন কোনো নাই। মোৰ মা ভনীসকল, এই কথাখিনি খুব গুৰুত্বপূৰ্ণ কথা। এই উপদেশকেইটা যদি আপুনি মানি চলিব পাৰে, তেন্তে এই ৰমজান মাহত আপুনি সফল হৈ যাব ইনশাআল্লাহ। আল্লাহ সকলোকে নেক হায়াত দান কৰক। মোৰ কথাখিনি আপোনালোকে বুজি পাইছে বুলি মই আশা কৰিছোঁ। কিবা বুজি নাপালে কমেণ্টত জনাব। মোৰ কাৰণে দোৱা কৰিব। আসসালামু আলাইকুম। এনেকুৱা ভাল ভিডিঅ' আগলৈ চোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। কিবা জানিবলগীয়া থাকিলে কমেণ্টত জনাব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আপোনাৰ এটা শ্বেয়াৰৰ কাৰণে হয়তো কোনোবাৰ উপকাৰ হ'ব পাৰে। আসসালামু আলাইকুম।